নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড আফটাৰনুন। আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন। আজি মই বনাই আছোঁ দুপৰীয়াৰ সাজ। আপোনালোকক দেখুৱাম কি বনাই আছোঁ। আজি যিহেতু ঘৰত লোকেল মুৰ্গীৰ মাংস আনিছে, সেইবাবে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ মই কেনেদৰেনো বনাওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে এয়া পিঁয়াজ কাটি লৈছোঁ, লগতে বিলাহী লৈছোঁ, আৰু এয়া হৈছে মাংসৰ কাৰণে আলু ভাজি আছোঁ দেই। আলুখিনি অকণমান ভাজি ল'ম। গোটা গৰম মছলা দিছোঁ। গোটা গৰম মছলা দিলে ভাল এটা গন্ধ আহে। আৰু লগতে দিছোঁ কেইটামান জিৰা, গোটা জিৰা দিছোঁ, আৰু দিছোঁ তেজপাত আৰু শুকান জলকীয়া এটা। এতিয়া অকণমান সময় এইখিনি ভাজি ল'ম। এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ, আৰু এইখিনি মই কিছু সময়ৰ কাৰণে ভাজি ল'ম। যেতিয়ালৈকে এইখিনি ৰঙচুৱা নহয় তেতিয়ালৈকে ভাজি থাকিম। এয়া পিছে হৈ গৈছে। এতিয়া মই বিলাহী কেইটুকুৰা দি দিছোঁ, লগত দিছোঁ সামান্য পৰিমাণে নিমখ। যিহেতু আমি জানো যে বিলাহী সিজিবলৈ অলপমান নিমখ লাগে, নিমখ দিলে সোনকালে সিজি যায়। এইখিনি এতিয়া সিজিছে। এতিয়া মই মাংস কেইপিচ দি দিম, আৰু এয়া প্ৰয়োজন অনুসৰি নিমখ, লগতে হালধি দিম। আপোনালোকে ইচ্ছা কৰিলে কিন্তু জলকীয়াৰ গুড়িও দিব পাৰে। আৰু মই এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম, আৰু ঢাকনি মাৰি কিছু সময়ৰ কাৰণে সিজিবলৈ দিম। এইফালে কিন্তু এয়া মই মছলাখিনিও খুন্দি ল'লোঁ দেই। আদা, নহৰু, গোটা জিৰা, গোটা ধনিয়া, লগতে দিছোঁ শুকান জলকীয়া, আৰু দিছোঁ অকণমান পিঁয়াজ। এইখিনি লৈ ভালদৰে গ্ৰাইণ্ড কৰি লৈ ল'লোঁ। আৰু এতিয়া মাংসৰ ঢাকনিখন ওলাই আলু কেইপিচ দি দিলোঁ, আৰু লগতে এই মছলাখিনি যিখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ এইখিনিও দি দিলোঁ, আৰু ভালদৰে মিলাই ল'ম। আৰু কিছু সময় এনেদৰে ভাজি থাকিম। তাৰপিছত ঢাকনি মাৰি কিছু সময়ৰ কাৰণে আকৌ সিজিবলৈ দিম। এতিয়া এইখিনি ভালদৰে সিজি অহাত মই ইয়াত গৰম পানী দিছোঁ, আৰু এইখিনি ভালদৰে উতলিবলৈ দি দিম। আৰু একেবাৰে শেষত মই গৰম মছলা দি এইখিনি নমাই থ'ম। এইফালে মই আৰু পদিনা আৰু আমৰ চাটনি বনাম। আৰু এতিয়া মই বনাম পদিনা, আৰু লগতে বনাম এইটো আমৰ চাটনি। আপোনালোকে খায়নে বাৰু? এয়া মই পদিনা লৈছোঁ, লগত লৈছোঁ নহৰু, আৰু লৈছোঁ আদা, আৰু লৈছোঁ মই কেইটামান জলকীয়া। আপোনালোকে যিমান জ্বলা খায় দিব পাৰে। এতিয়া মই কাটি ৰখা আমখিনি দি দিম, আৰু সোৱাদ অনুসৰি ইয়াত নিমখ দি ভালদৰে মিক্সিত গ্ৰাইণ্ড কৰি লৈ ল'ম। আপোনালোকৰ বাৰু মোৰ এই ৰেচিপি ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় জনাব, আৰু যদি ভাল লাগিল লাইক কৰিবলৈ একেবাৰে